2024 NDAৰ মিত্ৰতাত গঠন হ'ব চৰকাৰ। অপ্ৰতিৰোধ্য ৰূপত NDA মিত্ৰজোঁট। 26ৰ নিৰ্বাচনলৈ ৰণদংকা অসম গণ পৰিষদৰ। সংকল্প সমাৰোহৰ জৰিয়তে গুৱাহাটী মাজমজিয়াৰ পৰা বজালে নিৰ্বাচনী ৰণদংকা। 1985 চনত অসম আন্দোলনৰ প্ৰেক্ষাপটত গঢ় লোৱা অন্যতম ৰাজনৈতিক দল অসম গণ পৰিষদে 26ৰ নিৰ্বাচনলৈ সাজু হৈছে। মধ্য গুৱাহাটী সমষ্টিৰ পৰা সংকল্প সমাৰোহৰ জৰিয়তে ভোটাৰৰ মন জয় কৰাৰ কৌশল ৰচিছে আঞ্চলিক দলটোৱে। সংকল্প সমাৰোহত ভাগ লৈ অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই সোঁৱৰালে সেই অসম আন্দোলনৰ কথা। বিৰোধী কংগ্ৰেছৰ ভোট বেংক মজবুত কৰিবলৈ জনপ্ৰব্ৰজন কৰাইছিল, যাৰ পৰিপ্ৰেক্ষিতত শ শ অসমৰ তেজাল যুৱক শ্বহীদ হ'ল, যুৱতী ধৰ্ষিতা হ'ল। দেশে স্বাধীনতা পোৱাৰ পিছত ৰাজ্যখনত বহুত চৰকাৰ আহিল আৰু গ'ল। আপোনালোকে জানে যে দীঘলীয়া সময় আমাৰ ৰাজ্যখনত কংগ্ৰেছ দলে শাসন কৰিছিল। দেশত কংগ্ৰেছ দলৰে চৰকাৰ আছিল কেন্দ্ৰত, আৰু আমাৰ ৰাজ্যখনতো কংগ্ৰেছ দলৰ চৰকাৰ আছিল। কংগ্ৰেছ চৰকাৰে বিদেশী অসমলৈ ননা হলে, কংগ্ৰেছৰ ভোট বেংক মজবুত কৰিবলৈ প্ৰবজনৰ বাবে সুবিধা কৰি নিদিয়া হলে অসম আন্দোলন নহলহেঁতেন, অসমৰ তেজাল ডেকাই জীৱন আহুতি দিব নালাগিলেহেঁতেন, শ্বহীদ নহলহেঁতেন। অসমৰ মহিলা, অসমৰ গাভৰু বোৱাৰী ধৰ্ষিতা নহলহেঁতেন, অসমৰ যুৱক যুৱতী গুলীবিদ্ধ নহলহেঁতেন, পংগু নহলহেঁতেন। কিন্তু সেয়াই হ'ল কংগ্ৰেছৰ অপকৰ্ম, দুৰ্নীতি, ভ্ৰষ্টাচাৰ, জনবিৰোধী নীতিয়ে জনসাধাৰণক অতিষ্ঠ কৰিলে। লগতে সংকল্প সমাৰোহত ভাগ লৈ অসম চুক্তি ত্বৰিত গতিত ৰূপায়ণ হ'ব লাগে বুলি দাবী কৰে। অসম চুক্তিৰ বহুকেইটা দফা সেই সময়ত ৰূপায়িত হৈছিল, কিন্তু মূল দফাটো ৰূপায়ণত আমি কেন্দ্ৰৰ সমৰ্থন নোপোৱাৰ বাবে, অবৈধ প্ৰব্ৰজনকাৰী আইন 1983খন থকাৰ বাবে আমি সফল কাম হ'ব নোৱাৰিম, যাৰ ফলত হয়তো অসমৰ জনসাধাৰণে আমাক দীঘলীয়া দিন অকলে শাসনত অহাৰ সুবিধা দিব নোখোজিলে। কংগ্ৰেছ আহিল ক্ষমতাত, কিন্তু 2016 চনত ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমি NDAৰ অংশীদাৰ হ'ল, আৰু ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত ৰাজ্যখনত চৰকাৰ হ'ল। আৰু তেতিয়াৰ পৰা ৰাজ্যখনলৈ এক ব্যাপক পৰিৱৰ্তন আহিছে, য'ত অসম গণ পৰিষদ দল যিখন চৰকাৰৰ অংশীদাৰ। আৰু সেইকাৰণে আমি আনন্দিত যে আমি অংশীদাৰ হৈ থকাৰ দিনতেই আমাৰ যি মূল ইছ্যু আছিল, সেই ইছ্যুৰ ক্ষেত্ৰত আমি যথেষ্টখিনি সফল কাম হ'ব পাৰিছোঁ। এখন শ্বহীদ স্মাৰক উদ্যান হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ দূৰদৰ্শী আৰু বলিষ্ঠ নেতৃত্বত যি কাম দীৰ্ঘদিনে সম্ভৱ হোৱা নাছিল, সেই কাম কি আছিল? বিদেশী বহিষ্কৰণ, পুছবেক কৰাৰ কাম। পুছবেক প্ৰক্ৰিয়া আৰম্ভ হৈছে। বিদেশী অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত কঠোৰ হৈছে। সীমান্ত কটকটীয়াভাৱে চিল হোৱাৰ দিশেৰে অগ্ৰসৰ হৈছে। অগপৰ জ্যেষ্ঠ নেতা তথা 6বাৰকৈ বিধায়ক হোৱা ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ নৱগঠিত সমষ্টি মধ্য গুৱাহাটী সমষ্টিৰ পৰা নিৰ্বাচনলৈ সাজু হোৱা অগপই ৰমেন্দ্ৰ নাৰায়ণ কলিতাৰ প্ৰতি ৰাইজৰ দায়বদ্ধতা থকাৰ কথা উল্লেখ কৰে। মই বিশেষকৈ মধ্য গুৱাহাটীৰ জনসাধাৰণৰ লগতে পশ্চিম গুৱাহাটীৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰিছোঁ যে বিগত 6টা কাৰ্যকালৰ বাবে মোক এই পশ্চিম গুৱাহাটী সমষ্টিৰ পৰা আপোনালোকে ৰাইজৰ প্ৰতিনিধি হিচাপে মোক আপোনালোকে নিৰ্বাচিত কৰিছিল। মোক আপোনালোকক ধন্যবাদ দিয়াৰ বাহিৰে মোৰ আৰু একো উপায় নাই। সেইকাৰণে মই ভাবোঁ যে আপোনালোকেই হৈছে মোৰ মূল সম্পত্তি, আৰু আপোনালোকেই হৈছে মোৰ সম্পূৰ্ণ ত্ৰাণকৰ্তা। বিগত দিনত যি ধৰণে আপোনালোকে আশীৰ্বাদ কৰিলে, যি মৰম কৰিলে, অনাগত দিনতো মই আশা ৰাখিছোঁ মোৰ লগতে অসম গণ পৰিষদ দলক
আপোনালোকে আশীৰ্বাদ কৰিব, মৰম কৰিব। আমাৰ নিজ সমষ্টিৰ পৰা নিৰ্বাচনী ৰণডংকা বজাই ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ক'লে, কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে মধ্য গুৱাহাটীৰ পৰা আৰম্ভ হোৱা সংকল্প সমাৰোহ প্ৰতিটো সমষ্টিতে হ'ব। ঐতিহাসিক অসম আন্দোলনৰ ফলত গঠন হোৱা দল অসম গণ পৰিষদ। দুবাৰকৈ অসমৰ ৰাইজৰ আশীৰ্বাদত শাসনলৈ আহিছিলো। বিগত দিনত দিয়া মৰম আশীৰ্বাদ অনাগত সময়তো দিব। সমষ্টি উন্নয়ন বিকাশ ইতিমধ্যে ৰাইজে দেখিছে। অনাগত 5টা বছৰত সকলো দিশতে সকলো সমষ্টিতকৈ আগত উন্নয়ন হোৱাৰ আশ্বাস দিলে বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। এই যিটো সংকল্প সমাৰোহ এইটো অনুষ্ঠিত কৰিবলৈ যাওঁতে এটা সৰ্বভাৰতীয় ৰাজনৈতিক দলে আমাৰ সমষ্টিৰ বিভিন্ন অঞ্চলত বিভিন্ন অপপ্ৰচাৰ অব্যাহত ৰাখিছিল। এই বুলিও কোৱা হৈছিল যে যদি আজি তেওঁলোকে নিৰ্দিষ্ট কৰি দিয়া স্থানত যদি আপোনালোকে চহী কৰিব নাহে, তেতিয়াহ'লে আপোনালোকে অৰুণোদয়ৰ টকা নাপায়। মই স্পষ্টভাৱে কৈছোঁ যে আপোনালোকে যিসকলে অৰুণোদয় পাইছে, কাকো এজনকো এই অৰুণোদয়ৰ পৰা বঞ্চিত কৰিব নোৱাৰে। আপোনালোকে বিগত দিনত যি ধৰণে মোক মৰম কৰিছে, যি ধৰণে আপোনালোকে আশীৰ্বাদ কৰিছে, মই আশা ৰাখিছোঁ অনাগত দিনতো আপোনালোকৰ এই আশীৰ্বাদ মৰম যাতে অব্যাহত থাকে, তাৰ বাবে মই বিশেষভাৱে অনুৰোধ জনাইছোঁ। মই এটা কথা স্পষ্টভাৱে ক'ব বিচাৰিছোঁ যে অসম গণ পৰিষদ দল হৈছে এটা ধৰ্ম নিৰপেক্ষ দল। আমি আমাৰ সমষ্টিত থকা সকলো জাতি জনগোষ্ঠী সম্প্ৰদায়ৰ মানুহক আমি যিভাৱে নিৰাপত্তা দিব লাগে, যিভাৱে আপোনালোকক আমি সন্মান কৰিব লাগে, যিভাৱে আপোনালোকক মৰ্যাদা দিব লাগে, সেই সন্মান মৰ্যাদা অসম গণ পৰিষদ দলৰ পৰা যে পাব এইটো নিশ্চিত। এনেদৰে মধ্য গুৱাহাটীৰ পৰা 26ৰ ৰণলৈ সাজু হোৱাৰ ইংগিত অসম গণ পৰিষদৰ। ভিডিঅ' জাৰ্নেলিষ্ট শ্যামলৰ সহযোগত মৌচুমী গগৈৰ ৰিপৰ্ট, আছাম টক্স।